নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্ট্ৰচৰবলৈ সকলোকে স্বাগতম জনাই আজিৰ দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি ক'ব ওলাইছোঁ। প্ৰত্যেকদিনে দৈনিক ৰাশিফলৰ পঞ্চাংগ দি থকা যায়। আজি জেঠ মাহৰ 1 তাৰিখ হ'ল আৰু মে' মাহৰ 15 তাৰিখ বুধবাৰ। ভাস্কৰাব্দ হৈছে 1431, শকাব্দ হৈছে 1946, খ্ৰীষ্টাব্দ হৈছে 2024। আজি যদি কোনোবা শিশুৰ জন্ম হয় তেতিয়া হ'ব কৰ্কট ৰাশি। আজি সূৰ্যোদয় হৈছে 4:40:34। সূৰ্যাস্ত হ'ব আবেলি 5:55:50। আজি তিথি হৈছে শুক্লপক্ষৰ সপ্তমী তিথি, ৰাতিপুৱা 6:56 যোৱাত আপোনালোকৰ অষ্টমী তিথি হ'ব। নক্ষত্ৰ হৈছে অশ্লেষা নক্ষত্ৰ, যোগ হ'ব বৃদ্ধি যোগ, কৰণ হৈছে বণিজকৰণ। জন্মত কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, দেৱাৰী গণ আৰু বৰাহৰ অস্থি। যোগ হৈছে বায়ু যোগ আৰু দশা হ'ব অষ্টতৰী চন্দ্ৰৰ দশা, বিংশোত্তৰী বুধৰ দশা। এতিয়া যে আমি যদি কাৰোবাৰ ছোৱালী বা ল'ৰা জন্ম হয় তেতিয়াহ'লে কোনো দোষ নাথাকে। আদ্ৰয়টো হ'লে 7 দিনীয়া কান্তা যোগ হ'ব। কাৰোবাৰ যদি মৃত্যু হয় 1 পদ দুখ পাব আৰু ৰাতিপুৱা 7 বজাৰ পিছত কোনো দোষ নাথাকে। আজি ৰাতিপুৱা বায়ুকোণত কোনো শুভ যাত্ৰা নাই আৰু ঈশান কোণত 7 বজাৰ পিছত শুভযাত্ৰা নাই। শুভকৰ্ম যদি চোৱা যায়, আজি যিহেতু বিবাহৰ দিন আছে, ৰাতি 8:10 পৰা 1:35 ভিতৰত লগ্ন আছে। আজি নাৰিকল খোৱা নিষেধ, যিহেতু অষ্টমীত নাৰিকল নাখায়। এতিয়া আছোঁ ৰাশিফলখিনি। যিহেতু মেষ ৰাশিৰ আজি যদি চাওঁ, প্ৰিয়জনৰ আগমন ঘটিব ঘৰত, কিছু শুভ বুলি ক'ব পাৰি। ধনস্থানৰ অতি শুভ, পাৰিবাৰিক ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। আৰু যদি আমি চাওঁ, আয়ুস বৃদ্ধি হ'ব, আয়ুস বৃদ্ধি যোগ আছে। আয়ত বহুত ভাল। আৰু যদি শুভ সংখ্যা চাওঁ 1, শুভ ৰং হৈছে ৰঙা। এতিয়া আছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ মনত কিছু উৎসাহ বৃদ্ধি পাব। ধনস্থানত অতি শুভ, কৰ্মত কিছু মধ্যমীয়া, স্বাস্থ্যত মধ্যমীয়া বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে পখৰা। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সাফল্যৰ দিন। আপোনালোকে মান সন্মান, ধন এইবোৰ লাভ কৰিব। আজি ভাগ্যশালী বুলি ক'ব পাৰি। চৰকাৰী চাকৰিয়ালসকলৰ কাৰণেও অতি শুভ দিন। স্বাস্থ্যত কিছু মধ্যমীয়া, ধনস্থানত শুভ বুলি ক'ব পাৰি, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে নীলা, শুভ সংখ্যা হৈছে 5। এতিয়া আছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি উচ্চ চিন্তা ভাৱনা থাকিব। বিবাহত কিছু আলোচনা হ'ব পাৰে বিবাহৰ। ধনস্থানত কিছু শুভ, স্বাস্থ্যত কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত অশুভ। শুভ ৰং হৈছে 3, শুভ ৰং হৈছে নীলা বা হালধীয়া, শুভ সংখ্যা হৈছে 3। এতিয়া আছোঁ ধনু ৰাশি। সিংহ ৰাশি। সিংহ ৰাশিৰ আজি কিছু ভ্ৰমণৰ যোগ থাকিব। গতিকে যিসকলে ভ্ৰমণ কৰিব ইচ্ছা কৰে তেওঁলোকে ভ্ৰমণ কৰিব পাৰে। আৰু ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি, ইনকামৰ যোগ, টকা পইচা ধন ধান আহাৰ যোগ। আজি সুখ লাভ কৰিব। স্বাস্থ্যত কিছু শুভ, কৰ্মত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে বগা, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত আনন্দ লাভ কৰিব। আপোনালোকৰ যিসকলৰ উকিল বা পুলিচ আছে তেওঁলোকৰ কাৰণে অতি শুভ। আপোনালোকৰ মান সন্মান বৃদ্ধি পাব। স্বাস্থ্যত মধ্যমীয়া, কৰ্মত কিছু শুভ বুলি ক'ব পাৰি, ধনস্থানত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত কিছু অশুভও থাকিব। শুভ ৰং হৈছে হালধীয়া, শুভ সংখ্যা হৈছে 9। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ যিকোনো ভাবি থকা কাম সিদ্ধি হ'ব। ধন ধান বৃদ্ধি হ'ব। স্বাস্থ্যত শুভ বুলি ক'ব পাৰি, কৰ্মত মধ্যমীয়া, ধনস্থানো কিছু মধ্যমীয়া থাকিব, পাৰিবাৰিক ক্ষেত্ৰতো মধ্যমীয়া থাকিব। শুভ সংখ্যা হৈছে 3, শুভ ৰং হৈছে হালধীয়া বা পখৰা। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ শৰীৰ পীড়া, গাৰ বিষ হ'ব পাৰে, মূৰৰ বিষ হ'ব পাৰে, কিছু সাৱধান থাকিব।
কিন্তু ধনস্থানত কিছু শুভ বুলি ক'ব পাৰি। স্বাস্থ্যত মধ্যমীয়া, পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে ৰঙা, শুভ অংক হৈছে 2। ধনুৰাশি, ধনুৰাশিৰ কৰ্মস্থানত কিছু উন্নতিৰ যোগ, কিন্তু কিছু বেমাৰ আজাৰৰ যোগ থাকিব পাৰে। পেটৰ বিষ, গাৰ বিষ হ'ব পাৰে আজিৰ দিনটোতে। স্বাস্থ্যত কিছু অশুভ থাকিব। ধনস্থানত বা পুত্ৰস্থানত অতি শুভ। কৰ্মত শুভ বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত মধ্যমীয়া। শুভ ৰং হৈছে কমলা বা হালধীয়া, শুভ সংখ্যা হৈছে 4। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ আজি জাতক জাতিকাসকলৰ এলাহ ভাৱ বৃদ্ধি হ'ব, কাম কৰিবলৈ মন নাযাব। স্বাস্থ্যটো কিছু দুৰ্বল থাকিব, গতিকে সন্মানৰ বৃদ্ধি আছে। কৰ্মত মধ্যমীয়া, ধনস্থানতো কিছু মধ্যম বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত অতি উত্তম। শুভ অংক হৈছে 3, শুভ ৰং হৈছে নীলা। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকলে খেতিয়ক বা খেতি কৰে তেওঁলোকৰ কাৰণে কিন্তু কষ্টৰ দিন। বাকী যিসকলে চাকৰি কৰে তেওঁলোকৰ কাৰণে অতি উত্তম দিন। স্বাস্থ্যত কিছু মধ্যমীয়া, ধনস্থানতো কিছু মধ্যম বুলি ক'ব পাৰি। পাৰিবাৰিক ক্ষেত্ৰত অতি শুভ। শুভ ৰং হৈছে নীলা, শুভ অংক হৈছে 9। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি যিকোনো কৰ্ম কাৰ্যসিদ্ধি হ'ব। যদি কিছু কাৰ্য থাকে বা কাম থাকে আপোনালোকে আগবাঢ়িব পাৰে, সিদ্ধি লাভ কৰিব। আপোনালোকৰ স্বাস্থ্যত কিছু শুভ, কৰ্মত মধ্যমীয়া, ধনস্থানতো কিছু মধ্যম ফল লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰতো কিছু শুভ বুলি ক'ব পাৰি। শুভ সংখ্যা হৈছে 5, শুভ ৰং হৈছে হালধীয়া। আৰু যদি কিবা সুধিব লগা থাকে সুধিব পাৰে। আৰু যিসকল নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি পাই থাকিব। ধন্যবাদ।